সংগীত অথবা শিল্পীৰ হাব বুলি ক'লেই মনলৈ অহা গুৱাহাটীৰ এটা বিশেষ স্থান ৰাজগড়। এই ৰাজগড়ৰ পৰাই সৃষ্টি হৈছিল বহু অসমীয়া জনপ্ৰিয় গীত। ভূপেন্দাৰ পৰা জুবিন গাৰ্গলৈ, চাৰু গোহাঁইৰ পৰা আচুৰ্যলৈ প্ৰতিগৰাকী সংগীত শিল্পীৰেই আড্ডাৰ স্থলী এই ৰাজগড়। অসমৰ মিউজিক হাৰ্ট হিচাপে প্ৰায়ে জনাজাত গুৱাহাটীৰ ৰাজগড়ৰ এই স্থানতেই প্ৰায় আড্ডা বহিছিল বহু জনপ্ৰিয় সংগীত শিল্পী। পুৰণি যেনেকৈ জে পি দাস, অৰুণ দা, চাৰু গোহাঁইকে ধৰি বিভিন্ন ধৰণৰ শিল্পীয়ে আজিলৈকে এই স্থানতে আড্ডা মাৰিছে আৰু ইয়াৰ পৰাই সৃষ্টি হৈছে বহু জনপ্ৰিয় গীত। 1987 চনৰ পৰা আজিলৈকে এই ৰাজগড়তেই বাদ্যযন্ত্ৰৰ ব্যৱসায় কৰি আজিও চলি আছে এইগৰাকী সুনীল মণ্ডল। বহু ইতিহাসৰ সাক্ষী সুনীল মণ্ডল। আমি 1987 পৰা আছোঁ। মই তাতে বিহু যিমান পাতে চব কণ্টেক্ট তাতে হৈছিলে। সেইটো লগ পাইছোঁ মই আগতে যেতিয়া চাৰাপাতি আছিলোঁ, ভূপেন দা আহিছিলে, তাৰ হাৰমনিয়াম বনাইছোঁ মই। আৰু তাৰপিছতে নন্দ বেনাৰ্জী আহিছিলে, তেওঁ ঢুকাল। তাৰ পুলৱ বেনাৰ্জী, তাৰো তাতে বনাইছিলোঁ মই চাৰাভাটি থাকোঁতে। আড্ডা মানে আমাৰ এই জ্ঞানাম যে বিল্ডিংটো আছে, জুবিনৰ ষ্টুডিঅ'টো তাৰ তলতে হয় আড্ডাটো আগৰ পৰাই। 1998 চনৰ সেই কেছেট VCDৰ আৰম্ভণিৰ সময়ছোৱাৰে পৰা আজিও পাণ দোকানখন দি আছে অধিকাংশ নপুৰণি শিল্পীৰ আড্ডাৰ সাক্ষী এইগৰাকী কৰুণা কিৰণে। শিল্পী মনৰ কিৰণে আজিও গুণগুণাই চাৰু গোহাঁই, খগেন মহন্তৰ সেই জনপ্ৰিয় গীত দুটি। জিলমিল জোন জ্বলে কপালত, তীৰবীৰ তৰা জ্বলে নয়নত, মোৰো যে হৃদয় জ্বলে তোমাৰে নিবিৰ মৰমত। যায় কানু বাইবেনু শুন, দূৰণিৰ মথুৰালে যায়। যায় কানু বাইবেনু শুন, দূৰণিৰ মথুৰালে যায়। কিন্তু কি ৰাজগড় কি হৈ গ'ল? এসময়ত ৰজাৰ দৰে আদৰ আছিল ৰাজগড়ৰ। বহাগ আহিলে উন্মনা হৈ উঠিছিল ৰাজগড়, বাজি উঠিছিল ঢোল, পেঁপা, গগনা, হাৰমনিয়াম, তবলা অথবা গীটাৰৰ ঝংকাৰত মুখৰিত হৈছিল ৰাজগড়। কাৰণ ৰাজগড় যে শিল্পীৰ হাব। পিছে সেই দিন এতিয়া নাই। পূৰ্বৰ তুলনাত কমি গৈছে শিল্পীৰ আড্ডা। সৃষ্টিসুলভ মনবোৰো যেন যান্ত্ৰিকতাৰ ধামখুমীয়াত বিলীন হৈ গৈছে। সুনীল দা আৰু কিৰণহঁতৰ ব্যৱসায়তো সাংঘাতিকভাৱে প্ৰভাৱ পৰিছে। বহুত ডিফাৰেঞ্চ হৈ গৈছে, আগৰ নিচিনা নাই এতিয়া। 14ৰ পৰা একদম ঠপ হৈ গৈছে। কিছুমান ঢুকালে, কিছুমান এৰি দিলে, কিছুমান বম্বে গুচি গ'ল। এনে ৰাতুল দা, কল্যাণ দা, এইবিলাক চব বম্বেত আছে এতিয়া। আকাশ বেছ গীটাৰ বজায়, তাৰপিছত পাপু জৰাটৰ বহুত তলত গুচি গৈছে। এতিয়া লাইনবিলাকতো ধ্বংসই হৈ গ'ল প্ৰায়। তেনেকুৱা যোৱাৰ কাৰণে আৰু সাধাৰণ দোকানখন দি চলি আছোঁ। ডিফাৰেঞ্চটো বহুত আছে, কাৰণ আগৰ ৰাজগড়ৰ মানুহখিনিও নাই, বা আগৰ ৰাজগড়ৰ যিটো চিনাকিৰ মাদকতা আছিল সেই মাদকতাটো নাই। আৰু বহুত বিভিন্ন মানুহ সোমাই গৈ সংগীতৰ সেই বস্তুটো কিবা অলপ ধাৰাটো চেঞ্জ লাগি গৈছে। আমাৰ দোকান বেছি হৈ গ'ল আগতকৈ। ৰাজগড়লৈ গ'লে নষ্টালজিক হোৱাৰ বাহিৰে যেন এতিয়া বিশেষ একোৱেই নাই। পুনৰ বাৰু ঘূৰি আহিবনে সেই সোণালী দিনবোৰ? ভিডিঅ' জাৰ্নেলিষ্ট অংকুৰ কলিতাৰ সহযোগত মনোজ দুৱৰাৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।